মই যে কৰ্ণ আনিছিলোঁ তাৰ পৰা এটা ক্ৰিস্পি কৰ্ণৰ ৰেচিপি বনাম। তাৰ কাৰণে কৰ্ণটো প্ৰথমে বইল কৰি ল'লোঁ। তাৰপিছত ইয়াত দিলোঁ মই কৰ্ণফ্ল'ৰ, ময়দা আৰু নিমখ। ইয়াক দি এইখিনিক ধুনীয়াকৈ মই দেখুওৱাৰ দৰে এনেদৰে মিক্স কৰি ল'ব। ভালদৰে কোট কৰি ল'ব ময়দা আৰু কৰ্ণফ্ল'ৰৰ লগত। মাজে মাজে দৰকাৰ পৰিলে আৰু অলপমান মই কৰ্ণফ্ল'ৰ দিলোঁ, মোক কম লাগি আছিলে। আকৌ ইয়াক কোট কৰিবৰ কাৰণে ভালদৰে অলপমান পানী দি এনেদৰে ধুনীয়াকৈ ইয়াক কোট কৰি ল'ব। তাৰপিছত ইয়াত তেল গৰম হোৱাৰ পিছত কোট কৰা কৰ্ণখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম, ডিপ ফ্ৰাই কৰি ল'ম 10 পৰা 15 মিনিট। ইয়াক অলপমান মিডিয়াম ষ্টিমত। চাওকচোন কিমান ক্ৰিস্পি হৈছে, চাউণ্ডটো শুনক, একেবাৰে ক্ৰিস্পি। তাৰপিছত মই পেন বহালোঁ, তাত দিলোঁ তেল গৰম হোৱাৰ পিছত পিঁয়াজ আৰু এতিয়া দিম আদা নহৰু এনেকৈ সৰু সৰুকৈ কাটি ল'ব। আদা নহৰু দিয়াৰ পিছত ইয়াত দিম মই গোলমৰিচৰ গুড়ি, অকণমান ৰেড চিলি পাউডাৰ আৰু জলকীয়া। ইয়াত আপুনি চচেছো এড কৰিব পাৰে। মই যিহেতু এনেকৈ খাম বুলি ভাবিলোঁ চিম্পলি, সেইকাৰণে মই চিম্পলি বনালোঁ। আপোনালোকে চয়া চচ, টমেটো কেচাপ সেইবোৰ ইচ্ছা কৰিলে এড কৰিব পাৰে। তাৰপিছত মই ইয়াত কৰ্ণখিনি এড কৰি দিলোঁ আৰু জাষ্ট ইয়াক এবাৰ মিক্স কৰি টছ কৰি ল'লে, জাষ্ট এনেদৰে টছ কৰি লৈ ৰেডি। শুনিছেনে চাউণ্ড কিমান ক্ৰিস্পি হৈছে? চ' ৰেডি হৈ গ'ল মোৰ ক্ৰিস্পি কৰ্ণ। এতিয়া টেষ্ট কৰোঁ, অকণমান নেমু দি এতিয়া টেষ্ট কৰোঁ। বহুত টেষ্টি, মজা।